এই অনুমোদনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি আমি অশেষ আনন্দৰে উৎফুল্লিত হৈ যাতে এই সামগ্ৰিক বিকাশ গহপুৰৰ প্ৰাণকেন্দ্ৰ যাতে উজ্বলি উঠক, গোটেই বিশ্ববাসীৰ চিনাকি হওক, ঐতিহ্যময় গহপুৰ আনন্দৰ মুখৰ হৈ পৰক বুলি ভাবি আমি আপোনাক সবলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱক আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমাৰ ফালৰ পৰা অশেষ শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি এই প্ৰজেক্টক লৈ পেলাই অতিকে আনন্দিত আৰু গৌৰৱান্বিত, কিয়নো এই প্ৰজেক্টে আমাৰ অসমবাসীৰ লগতে আমাৰ গহপুৰবাসীক আমাৰ বহুতখিনি আমাক উন্নতিলৈ আগবঢ়াই নিছে। আমাৰ ভাৰতৰ ভিতৰত আমাৰ অসমখনক আমাৰ উচ্চ শিখৰত আমাৰ ঐতিহাসিক দিশত আগবঢ়াই নিছে। সেয়েহে আমি টানেলৰ কাৰণে আমি বহুতখিনি আমি আনন্দিত হৈছোঁ, কিয়নো আমাৰ এই টানেলৰ যোগেদি আমাৰ সময় পৰিমাণটো আমাৰ কমি আহিব। তাৰোপৰি আমাৰ এই টানেলৰ যোগেদি আমাৰ যিসকল ব্যক্তিয়ে আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ লগতে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতে আমাৰ অসমৰ কাৰণে যি আমাৰ কাৰণে যি দায়িত্ব পালন কৰিলে, সেয়েহে আমি তেখেতলোকলৈ আমি আজি ইয়াৰ পৰা আমি অভিনন্দন জ্ঞাপন কৰিছোঁ।